নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া মই বনাব ওলাইছোঁ বান্ধাকবিৰ পকৰি। বান্ধাকবিটো প্ৰথমতে বইল কৰি ল'ব লাগে। যেতিয়া পাতখিনি কোমল হয় তেতিয়া লাহে লাহে এৰুৱাব লাগে বান্ধাকবিৰ পাতখিনি। তাৰপিছত আনফালে মই আলু বইল কৰি লৈ পিঁয়াজ জলকীয়া দি মই আলুখিনি অকণমান ভাজি লৈছিলোঁ। তাৰপিছত অকণমান মই পিঠাগুড়ি জোল কৰি লৈছিলোঁ। পিঠাগুড়িটো কোনোবাই পিঠাগুড়িও নল'ব পাৰে, বেচনো ল'ব পাৰে। মই পিঠাগুড়ি লৈছিলোঁ, যিহেতু পিঠাগুড়ি ল'লে কোনো বেমাৰ চেমাৰ নহয়। পিঠাগুড়িত মই হালধি নিমখ ৰেড চিলি দি পেলাই অকণমান গ্ৰেভি কৰি লৈছিলোঁ, মানে মিহলাই লৈছিলোঁ। তাৰপিছত মই ভাজি থোৱা আলুখিনি আৰু বান্ধাকবিৰ ভিতৰত এনেকৈ সোমাই দিলোঁ। চাওকচোন কিমান ধুনীয়াকৈ ভাতকেইটা কোমল হৈছে। এইখিনি মই এতিয়া পিঠাগুড়ি দৈখিনিত মই লগাই পেলাই মই তেলত ভাজি দিম। দেখিছেনে কিমান ধুনীয়াকৈ গোটেইখিনি লাগি গৈছে। এয়া মই তেলত বহাই দিলোঁ। যদি কোনোবা আগতে খোৱা নাই খাবচোন, ইমান বহুত ধুনীয়া লাগে খাবলৈ। দেখিছেনে ইমান ধুনীয়া মচমচীয়া হৈছে। দেখিছে বাবুৱে এটা কাটিও দেখাইছে কেনেকুৱা হৈছে। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব।